9টা 13 মাৰ্কেট গেপ আপ ওপেন হৈছে 70 পইণ্ট মাৰ্কেট ওপেন হৈছে 23,629 আৰু আমি ৰেগুলাৰ দেখি আছোঁ ডেইলি গেপ আপ ওপেন হয় মাৰ্কেট তললৈ আহি আৰু আপসাইড গুচি যায় আমি কালি এটা এন্ট্ৰি বনাইছিলোঁ কিন্তু আমাৰ টেলিং ষ্টপ লছ হিট হ'ল চাব মাৰ্কেটে কি কৰি আছে মই দেখাবলৈ চেষ্টা কৰিম মাৰ্কেট প্ৰত্যেক দিনাই গেপ আপ খোলে মাৰ্কেটে সদায় গেপ আপ খোলে তললৈ আহি মাৰ্কেট ওপৰলৈ যায় গেপ আপ খোলে মাৰ্কেট ফাৰ্ষ্ট টাইম তললৈ আহে তাৰপৰা ওপৰলৈ যায় কালিও মাৰ্কেট গেপ আপ খুলিছে তললৈ আহি মাৰ্কেট ওপৰলৈ গৈছে ঠিক আছে কালি মোমেণ্টাম একেবাৰে শ্ল' আছিলে কালি আমি যদিও এন্ট্ৰি বনাইছিলোঁ কালি আমাৰ টেলিং ষ্টপ লছ হিট হ'ল আৰু ডেইলি সেম পজিশ্যনত সেম চিষ্টেমত মাৰ্কেট তললৈ আহে ফাৰ্ষ্ট টাইম তাৰপৰা আকৌ আপসাইড গুচি যায় মাৰ্কেট এনেকুৱা কৰি আছে আমি যদি কালি ক'ত এন্ট্ৰি বনাইছিলোঁ সেইটো যদি আমি চাওঁ দেখাই আছোঁ কালি আমি 50% আৰু বুলিছ এংগলফিং ইয়াত আমি এন্ট্ৰি বনাইছিলোঁ এইটো লেভেলত আৰু আমি এডোখৰত পজিশ্যন বনাইছিলোঁ ইমানলৈকে আমাৰ প্ৰফিট হৈ আছিলে যেতিয়া এডোখৰত আহিলে আমি টেলিং ষ্টপ লছ ইয়াত হিট কৰাই আমি এছ এল লৈ ল'লোঁ আৰু দিনটো দেখিছে না মাৰ্কেট চাইডৱে হৈ লাষ্টত আপসাইড গ'লগৈ আৰু দিনটোৰ ল' লেভেল এইটো আছিলে হাই লেভেল এইটো আছিলে ঠিক আছে আজিও তেনেকেই মাৰ্কেট গেপ আপ হৈছে হয়তো তললৈ আহিব পাৰে মাৰ্কেট তললৈ আহি আপসাইড গুচি যাব পাৰে দেখিছে মাৰ্কেট যদি ওপৰত গৈ একবাৰ তললৈ আহি ইয়াত যদি কিবা পেটাৰ্ণ বনায় আমি বাইং চাইডত চাবলৈ চাম ঠিক আছে পেটাৰ্ণবোৰ আমি চাব লাগিব পেটাৰ্ণ চাই কাম কৰিব লাগিব আৰু আজি ছাপৰ্ট লেভেল এইটো হ'ব আমাৰ কালি যোনটো হাই লেভেল আছিলে সেইটো আমাৰ ছাপৰ্ট লেভেল হ'ব ঠিক আছে মাৰ্কেট তললৈ আহিলেও হয়তো মাৰ্কেট যদি তললৈ আহে এইটোত ছাপৰ্ট লৈ মাৰ্কেট আপসাইড যাব পাৰে চাই লওঁ আমি কেনেকুৱা ধৰণৰ কি পেটাৰ্ণ বনায় তাৰ ওপৰত ডিপেণ্ড কৰি আমি ট্ৰেড ল'ম মাৰ্কেট ওপেন হৈ গ'ল ফাৰ্ষ্ট বিয়াৰিছ কেণ্ডেল বনাইছে দেখিছে বাকী কি কৰে আমি চাই ল'ব লাগিব এইটো লেভেল যদি বেক কৰি তললৈ আহে এই লেভেলটো যদি বেক কৰি তললৈ আহে আমি চেল চাইড চাম বাইং চাইড নাচাওঁ আৰু এইফালে আমি যদি চাওঁ এইটো এটা দেখিছে এইটো এটা লেভেল ট্ৰেণ্ড লাইন লেভেল এই বস্তুটো বেক কৰি যদি ৰিটেষ্ট কৰে আমি চেল চাইড চাম আৰু ফাৰ্ষ্ট টাৰ্গেট হ'ব 23,480 আৰু ছেকেণ্ড টাৰ্গেট আমাৰ এইটো দেখিছে 40 23,340 ঠিক আছে লেভেলতে মাৰ্কেট আপসাইড গৈছিলে এইডোখৰত যদি হোল্ড কৰে আমি এইডোখৰত বুলিছ কিবা পেটাৰ্ণ পালে আমি বাই কৰিবলৈ চাম এইটো লেভেলত যদি কিবা বুলিছ পেটাৰ্ণ পাওঁ আমি বাই কৰিব চাম যদি বেক কৰি আহে আমি ৰিটেষ্টমেণ্টত চেল কৰিম এইটো লেভেলত যদি পাই যাওঁ আমি বিয়াৰিছ কেণ্ডেল কিবা চেল কৰিবলৈ চাম ঠিক আছে টাৰ্গেট আমাৰ ফাৰ্ষ্ট 23,078 ছেকেণ্ড 23,030 340 ঠিক আছে আমি ডিচিপ্লিনৰ কাম কৰিব লাগিব মাৰ্কেটত যদি আপুনি ডিচিপ্লিনৰ কাম নকৰে ডেইলি যদি নতুন নতুন ৰেণ্ডম ট্ৰেড লয় তেতিয়া আপোনাৰ লছ হোৱাটো খাটাং ষ্টক মাৰ্কেটত ৰেণ্ডম নহয় এটাপৰ মতে কাম কৰিব আৰু ৰিস্ক ৰিৱৰ্ডটো লাগিবই মানি মেনেজটো লাগিবই এইকেইটা যদি নহয় আপোনাৰ ষ্টক মাৰ্কেটত কাম কৰিব নোৱাৰে কাম কৰিব পাৰিব কিন্তু প্ৰফিট কৰিব নোৱাৰে ঠিক আছে চাই লওঁ কেনেকুৱা ধৰণৰ কি হয় ট্ৰেড ল'লে আপোনালোকক মই দেখাই আছোঁ ঠিক আছে আমি চেল কৰিম আমি এই লেভেলটো বেক কৰিলে আমি চেল কৰিম ঠিক আছে ইয়াত কোনো চেল নকৰোঁ আমি এই লেভেলটো এই ৰিটেষ্টমেণ্টত আমি চেল কৰিম বাই কৰিলে আমি এই লেভেলত বাই কৰিম চেল কৰিলে আমি এই লেভেলত চেল কৰিম বা এই লেভেলত চেল কৰিম খালি এই ট্ৰেণ্ড লাইনডাল বেক হ'ব লাগিব 44 যোগ কৰিলোঁ আমি ইয়াৰ লৈছিলোঁ এটা কম আমি গম পাওঁ